শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকক এটা সাধু কথা ক'ম। সাধুটো তেনে চুটি হ'লেও ছাত্ৰ ছাত্ৰীৰ বাবে অতি দৰকাৰী বুলি ভাবোঁ। সাধুটো এনেধৰণৰ: এটা সময়ত ঘোঁৰা, গাধ আদি জন্তুবোৰ বনৰীয়া অৱস্থাত আছিল। লাহে লাহে সেই জন্তুবোৰ মানুহে নিজৰ ব্যৱহাৰৰ কাৰণে ঘৰচীয়া কৰি লৈছিল। এখন ৰাজ্যৰ ৰজাৰ ৰথ টানিবলৈ এটা ঘোঁৰা আৰু বোজা কঢ়িয়াবলৈ এটা গাধ আছিল। ৰজা ঘৰৰ হোৱাৰ বাবে আন ঘোঁৰা আৰু গাধতকৈ সিহঁতে বহুত সা-সুবিধা পাইছিল। সিহঁতৰ চেহেৰা দেখিলেই ৰজা ঘৰৰ বুলি চিনি পাইছিল। ঘোঁৰাটো ৰাজপৰিয়ালৰ প্ৰতি অতি কৃতজ্ঞ আছিল। ৰজাৰ পৰিয়ালটোৰ কোনোৱে যাতে বিপদত নপৰে তাৰ প্ৰতি সি সদায় সজাগ হৈ আছিল। ৰজাৰ ৰাজমহলটো এখন নদীৰ পাৰত আছিল। নদীখন পাৰ হ'বৰ কাৰণে ৰাজমহলৰ কাষতে ইটাৰে সজা এখন সাঁকো আছিল। এদিন ৰাতি ৰাজমহলৰ কাষৰ সেই সাঁকোখনত কোনোবাই হাতুৰিৰে কোবাই থকাৰ দৰে শব্দ শুনি ঘোঁৰাটো টোপনিৰ পৰা সাৰ পাইছিল। সি কাষতে থকা গাধটোক বহু সময় ধৰি মাত দিয়াৰ পাছতো গাধটো সাৰ পোৱা নাছিল। তাৰ পিছত সি গাধটোক তাৰ ঠেঙেৰে জোৰেৰে লঠিয়াই জগাব লগা হৈছিল। টোপনিৰ পৰা জগাই ঘোঁৰাটোৱে গাধটোক সাঁকোখনৰ পৰা অহা শব্দটো শুনিবলৈ কৈছিল। কিন্তু গাধটোৱে সেয়া বনৰীয়া মহৰ পাল সাঁকোৰ ওপৰেদি যোৱাৰ শব্দ বুলি কৈ একো চিন্তা নকৰাকৈ ঘোঁৰাটোক শুই থাকিবলৈ কৈছিল আৰু নিজেও আকৌ টোপনি গৈছিল। কিন্তু ঘোঁৰাটোৰ টোপনি অহা নাছিল। কোনোবা যেন কিবা ষড়যন্ত্ৰত লিপ্ত হৈ আছে। ঘোঁৰাটোৱে তেনে এটা শংকাত ভুগি আছিল। পিছদিনা ৰাজকোঁৱৰ বিদেশলৈ যাবলৈ যা-যোগাৰ কৰাৰ কথা গম পোৱাত ঘোঁৰাটোৰ ভুগি থকা বিপদৰ শংকা আৰু ঘনীভূত হৈছিল। দাৰোৱানজনে আহি ঘোঁৰাটোক ৰথ টানিবলৈ আৰু গাধটোক বোজা কঢ়িয়াবলৈ বুলি বান্ধি লৈছিল। সিহঁতে সাঁকোখনৰ ওপৰেদি পাৰ হৈ যাব লাগিব। ৰাতি সাঁকোৰ পৰা অহা শব্দটো ঘোঁৰাটোৰ কাণত বাজিয়ে আছিল। অৱশেষত সিহঁত সাঁকোখনত উঠিলগৈ। সাঁকোখনৰ ওপৰেদি গৈ থাকোঁতে ঘোঁৰাটোৱে সাৱধানে লক্ষ্য কৰি গৈছিল যাতে আগত কিবা বিপদ থাকিলে সি গম পায়। ইফালে গাধটোৰ কোনো হুঁচেই নাছিল। ৰাজকুমাৰৰ সঙ্গী হ'বলৈ পাই সি উলাহতে বুকু ফিন্দাই আগবাঢ়ি গৈ আছিল। হঠাতে ঘোঁৰাটোৰ চকুত পৰিল যে সাঁকোৰ ইটা অ'ত ত'ত খুলি পৰি আছে। সি ৰৈ গৈছিল, কাৰণ সি নিশ্চিত হৈছিল যে সাঁকোখন কোনোবাই ভাঙি থৈছে। সেয়া যে ৰাজকুমাৰক হত্যা কৰিবলৈ কোনোবাই ষড়যন্ত্ৰ কৰিছে, ঘোঁৰাটো নিশ্চিত হৈছিল। গতিকে সি সাঁকোখনত নুঠি পিছুৱাই যাবলৈ বিচাৰিছিল। সি গাধটোকো আৰু এখোজো আগ নেবাঢ়িবলৈ সকীয়াই দিছিল। গাধটোৱে ঘোঁৰাটোৰ বাধা মনা নাছিল। গাধটো অকলে আগুৱাই গৈ থাকিল। সি ৰাজকুমাৰৰ ওচৰত এনেকুৱা ভাৱ দেখুৱাইছিল যেন ঘোঁৰাটোতকৈ সি বহুত সাহসী। গাধটো অলপ দূৰ যোৱাৰ পাছতে সাঁকোখন ভাঙি থাকিল আৰু গাধটো পানীত পৰি মৰি থাকিল। ৰাজকুমাৰ আৰু দাৰোৱানজনৰ বুকু ধমকৈ মাৰিছিল, কাৰণ তেওঁলোকে নিশ্চিত মৃত্যু মুখৰ পৰা বাচিছিল। ঘোঁৰাটোৱে সাঁকোখন কিয় পাৰ হ'ব খোজা নাছিল, ৰাজকুমাৰ আৰু দাৰোৱানে তেতিয়াহে বুজি পাইছিল। তেওঁলোকে ঘোঁৰাটোৰ প্ৰতি গভীৰ কৃতজ্ঞতা আৰু স্নেহ জ্ঞাপন কৰি ৰাজমহললৈ উলটি আহিছিল। ৰাজমহললৈ আহি থাকোঁতে দাৰোৱানজনে গাধটোৰ কথাকে ভাবি আহিছিল। দুটা জন্তু একেলগে থাকে, দুয়োটাই ৰাজপৰিয়ালৰ পৰা সমানে মৰম পায়। ঘোঁৰাটো মানুহতকৈ বুদ্ধিয়ক আৰু অতি বিশ্বাসী চাকৰৰ দৰে প্ৰভুভক্ত হৈ পৰিল। কিন্তু একেলগে থাকিও গাধটো তেনেই মূৰ্খ হৈ থাকিল। সি জীৱনত কেতিয়াও সামান্যতম বুদ্ধি প্ৰয়োগ কৰিব নাজানিলে। তাৰ পিঠিত যিমান বুজাই দিয়ে সি সিমানেই বেগাই যায়। তাৰ মূৰত জ্ঞান বুলিবলৈ একো নাই। আজি আনকি জ্ঞানী ঘোঁৰাটোৰ ইংগিতো সি নুশুনিলে। ইফালে সি ঘোঁৰাটোৰ আগত তাৰ সাহস যোগাবলৈ যায়। এইবোৰ কথা ভাবি আহি থাকোঁতে তেওঁলোকে কাষৰ নৈখনেদি আহি থকা নাও এখন পিছ পেলাই আগুৱাই গ'ল। মূৰত গধুৰ বাকচ এটা লৈ নাওখনত
উঠি অহা ল'ৰা এটাক দাৰোৱানজনৰ নিজৰ পুতেক যেন লাগিল। ৰথখনৰ বেগ কমাই ল'ৰাজনলৈ চাই দেখিলে সেইটো দেখোন সঁচাকৈ তেওঁৰে ল'ৰা। ল'ৰাটো দেখি ভয়তে তেওঁৰ জীৱটো উৰি যাওঁ কৰিবলৈ ধৰিলে। ল'ৰাটোৱে গধুৰ কাঠৰ বাকচটো মূৰৰ ওপৰত লৈ থিৰে থাকিব পৰা নাছিল। গতিকে নাওখন এনেদৰে ঢলং ঢমং কৰি আছিল যে যিকোনো মুহূৰ্তত নাওখন ডুবি যাব পাৰে। নাওখন ডুবি গ'লে পুতেক কোনো কাৰণতে বাচিব নোৱাৰে, কাৰণ সি সাঁতুৰিব নোৱাৰিছিল। গধুৰ বাকচটো মূৰত এনেকৈ দাঙি নলৈ নাওখনত থৈ লোৱা নাই কিয় তাকে কৈ দাৰোৱানজনে পুতেকক চিঞৰি আছিল। পুতেকৰ মূৰত সেই সামান্যতম জ্ঞানকণ নথকাত বাপেকৰ যিমান খং উঠিছিল তাতোতকৈ বেছি খং উঠিছিল তেওঁ চিঞৰি থকা পিছতো পুতেকে বাকচটো নমাই নোথোৱাৰ বাবে। বাকচটো কিমান গধুৰ হ'ব পাৰে তেওঁ অনুমান কৰিব পাৰিছিল, কাৰণ ৰাজকুমাৰৰ লগত বিদেশলৈ যাব লগা হোৱাত ৰাজভঁৰালৰ পৰা পাব লগা ৰচদ পাতি আনিবলৈ তেওঁ পুতেকক নিৰ্দেশ দি থৈছিল। দাৰোৱানজনৰ কথাত পুতেকে কোনো কাণসাৰ নকৰা দেখি দাৰোৱানজনৰ গাধটোলৈ মনত পৰি গ'ল আৰু পুতেকক সেই গাধটোৰ যেনেই লাগিল। তেতিয়াই দাৰোৱানজনে মুখেদি ওলাল, ঐ জধামূৰ্খ, তই বাকচটো মূৰৰ পৰা নাওখনত নমাই নথৱ কিয়? তেতিয়াৰে পৰা মূৰ্খ মানুহক কোনোৱে জধামূৰ্খ বুলি কৈ আহিছে। জধামূৰ্খ মানে গাধৰ দৰে মূৰ্খ।